হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক আটাইকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 6 গণিত কিতাপৰ লেচন নম্বৰ 4, যাৰ নামটো হ'ল হোল নাম্বাৰ। তাৰমানে পাঠ 4 নম্বৰ পাঠ, যাৰ অসমীয়াত আমি কি ক'ম, পূৰ্ণ সংখ্যা। ঠিক আছে, এই পূৰ্ণ সংখ্যাৰ আমি এক্সাৰচাইজ 4A আগৰ ভিডিঅ'ত কৰি থোৱা আছে। মই এইটো ভিডিঅ'ৰ লিংকটো দিম, তোমালোকে চাই ল'বা। আজিৰ ভিডিঅ'ত আমি কৰিম এক্সাৰচাইজ 4B। ঠিক আছে, আজিৰ পাঠটো হ'ব, আজি আমি পঢ়িম এক্সাৰচাইজ 4B, অসমীয়াত অনুশীলনী 4B। ঠিক আছে, এতিয়া চোৱা, এতিয়া প্ৰথম প্ৰশ্নটো মই যদি চাব যাওঁ, মই প্ৰশ্নবোৰ লিখি থৈছোঁ। কি কৈছে, এড অন দ্য নাম্বাৰ লাইন, সংখ্যা ৰেখা যোগ কৰা। তলত কিছুমানে যোগ দিছে, 3 + 7 এনেকৈ দিছে, 4 + 8 বা 4 + 3 এনেকৈ দিছে নাই। এইখিনি আমাক কি কৰিব লাগে, সংখ্যা ৰেখাত কি কৰিব লাগে, প্ৰদৰ্শন কৰিব লাগে বা যোগ কৰি দেখাব লাগে। এতিয়া আমি প্ৰথমে জানিব লাগিব সংখ্যা ৰেখানো কি। ঠিক আছে, এতিয়া সংখ্যা ৰেখানো কি তাৰ বিষয়ে অকণমান পঢ়োঁ। তাৰপিছত প্ৰথমে আমি পঢ়িম সংখ্যা ৰেখা, যাক ইংৰাজীত কয় নাম্বাৰ লাইন। নাম্বাৰ লাইন মানে কি আমি প্ৰথমে পঢ়িম। ঠিক আছে, নাম্বাৰ লাইন মানে হ'ল যেতিয়া আমি সংখ্যাবোৰক এডাল ৰেখাত কি কৰোঁ, এডাল ৰেখাত আমি প্ৰদৰ্শন কৰিব পাৰোঁ। তাৰমানে যিকোনো এডাল ৰেখা, চাবা দেই, মই এডাল ৰেখা ৰাখিছোঁ, এডাল এনেকৈ ৰেখা ৰাখিলোঁ। ঠিক আছে, ৰেখা এডাল ৰাখিলোঁ। এই ৰেখাডালৰ ওপৰত যেতিয়া আমি সংখ্যাবোৰক যেতিয়া আমি প্ৰদৰ্শন কৰিম, এতিয়া চোৱা, আমাৰ যদি হোল নাম্বাৰ বুলি কওঁ, আমি যিটো এটা পূৰ্ণ সংখ্যা প্ৰথম আৰম্ভণি ক'ৰ পৰা হয়, 0 পৰা। গতিকে প্ৰথম এডাল কি হ'ব, আমি ইয়াত কি বিন্দুটো হ'ব 0, তাৰপিছত কি আহিব আমাৰ 1, তাৰপিছত কি আহিব 2, তাৰপৰা কি আহিব 3, তাৰপৰা কি আহিব 4, 5, 6, 7, 8, 9। তাৰমানে মই কি কৈছোঁ, এই সংখ্যাবোৰ যে আমি 1, 2, 3, 4 এইবোৰ ক'ত দেখালোঁ, এডাল ৰেখাত দেখাই দিলোঁ নাই। এডাল ৰেখাত যে আমি দেখালোঁ, এতিয়া ইয়াকে কয় সংখ্যা ৰেখা। এতিয়া চাবা, 1ৰ পৰা 0 পৰা 1লৈকে যিমান বহল হ'ব, ঠিক তেনেকৈ 1ৰ পৰা কিবালৈকে যিটো হ'ব, ইমানে মানে তাৰ বহলটো হ'ব। ঠিক আছে, এইবোৰ বেলেগ অকণমান মই দেখাওঁতে অকণমান ক'ৰবাত সৰু ডাঙৰ হৈছে, কিন্তু সংখ্যা ৰেখাত সদায় কি হয়, 0 পৰা 1লৈ যিমান দূৰ হ'ব, 1 পৰা 2লৈ একে দূৰ হ'ব, বা 2 পৰা 3লৈ একে সমান দূৰেই হ'ব। ঠিক আছে, তো ইয়াকে আমি সংখ্যা ৰেখা। এতিয়া আমাৰ যিটো হোল নাম্বাৰ মানে যিটো আমাৰ পূৰ্ণ সংখ্যা ৰেখাডাল ক'ৰ পৰা আৰম্ভ হ'ব, পূৰ্ণ সংখ্যা ৰেখাডাল এতিয়া কেনে মই যদি দিওঁ, আকৌ ৰাখি দিছোঁ, এইটোৱে হয় পূৰ্ণ সংখ্যা ৰেখাডাল হ'ব। প্ৰথমে হ'ব 1, প্ৰথমে হ'ব 0, হয় নহয়, 0 হ'ব, তাৰপৰা 1 হ'ব, 2 হ'ব, 3 হ'ব, 4, 5, 6, 7 এনেকৈ যাব। ঠিক তেনেকৈ মই যদি কওঁ স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰৰ ৰেখাডাল কেনেকুৱা হ'ব বুলি ক'লে, আৰম্ভণি ক'ৰ পৰা হ'ব, নেচাৰেল নাম্বাৰৰ ৰেখা ক'ৰ পৰা আৰম্ভ হয়, 1ৰ পৰা আৰম্ভ হয়। গতিকে আমি লিখিম, প্ৰথমটো কি হ'ব 1, 2, 3, 1 নহ'লে 0হে লিখিলোঁ মই। প্ৰথমটো কি হ'ব 1, 2, 3, 4, 5, 6, 7, 8, 9 এনেকৈ যাব। ঠিক আছে, তো আমি যেতিয়া সংখ্যাক এডাল ৰেখাত আমি যেতিয়া উপস্থাপন কৰিম, ৰেখাৰ ওপৰত যেতিয়া উপস্থাপন কৰিম, যেতিয়া আমি ৰিপ্ৰেজেণ্ট কৰিম, ৰেখাডালৰ ওপৰত যেতিয়া আমি শ্ব' কৰিম, when we will show a number in a line, that is called number line. সংখ্যাবোৰক যেতিয়া আমি এডাল ৰেখাত যেতিয়া উপস্থাপন কৰিম, তাকে ক'ব সংখ্যা ৰেখা। ঠিক আছে, এতিয়া চোৱা, এই সংখ্যা ৰেখাবোৰ মই যোগ কৰিব লাগে দেই। এতিয়া মই প্ৰথম প্ৰশ্নলৈকে উভতি যাওঁ। প্ৰথম প্ৰশ্নটো কি কৈছিলে যে এড অন দ্য নাম্বাৰ লাইন, মানে এই সংখ্যাবোৰ ক'ত যোগ কৰিব কৈছে, এই যে 3 যোগ কি আছে, প্ৰথম প্ৰশ্নটো চোৱা, প্ৰথম প্ৰশ্ন মই লিখিয়ে দিছোঁ, 3 + 7 তোমাক ক'ত দেখাব লাগে কৈছে, মানে সংখ্যা ৰেখাত যোগ কৰিব লাগে কৈছে ন। এতিয়া চাবা, প্ৰথমে আমি কি কৰিম, এডাল সংখ্যা ৰেখা আঁকিম। সংখ্যা ৰেখাটো কি হ'ব, আমাৰ 0 পৰা আৰম্ভ হ'ব, হয় নে নহয়। প্ৰথমটো আমি প্ৰথমে এইটো দিম, প্ৰথম বিন্দুটো দিম আমি 0। চাব, মন কৰিবা, 1, তাৰপৰা কি হ'ব 2 আহিব, 3 আহিব, 4 আহিব, 5, 6, 7, 8, 9, 10 হ'ব, তাৰপৰা কি হ'ব 11 হ'ব, তাৰপৰা কি হ'ব 12, এনেকৈ গৈ থাকিব নাই, হয় নে নহয়। এইটো প্ৰথম আমাৰ এইটো 0। এতিয়া চাবা, যেতিয়া যোগ প্ৰথমে কি হ'ব, প্ৰথম নাম্বাৰটো কি আমাৰ প্ৰথম এইটো সংখ্যাটো কি 3 হয়নে নাই, আমি এনেকৈ দিম 0 পৰা কেনেকৈ দিম 3লৈকে দিম, 0 পৰা 3লৈকে এনেকৈ টানিম। চাবা, নিয়মটো চাবা, ভালকৈ চাবা, প্ৰথমটো 3, গতিকে 0 পৰা 3লৈকে এনেকৈ আমি এডাল এনেকৈ কি এডাল কাৰ্ভ এনেকৈ এডাল এনেকৈ আঁকিম। ঠিক আছে, এতিয়া চোৱা, যোগ বুলি কৈছে নহয়, যেতিয়া যোগ হ'ব, তাৰপৰা 3ৰ পৰা আমি যোগ কিমান 7 হয় নহয়, গতিকে আমি 3ৰ পৰা 7 ঘৰ জপিয়াম। কেইঘৰ জপিয়াম, 7 ঘৰ এনেকৈ জপিয়াম, 1 ঘৰ, 2 ঘৰ,
তিনি ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 7 ঘৰ জপিয়াতে ক'ত ৰ'লেগৈ চোৱা 10 ৰ'ল নাই গতিকে আমি কি কৰিম ডাইৰেক্ট 3 পৰা এনেকৈ বাই বাই নাকি ডাইৰেক্ট কি কৰিম 3 পৰা 7 ঘৰ জপিয়ালে কি হ'ব ক'লৈকে পায়গৈ ডাইৰেক্টলি ক'ত পায়গৈ 10লৈ পায় ঠিক আছে এই বাকী এই ভিতৰত এইখিনি মুচি দিম তো চোৱা জপিয়ালে কোনফালে সোঁফালে গ'ল ঠিক আছে নে এতিয়া চাবা 3 পৰা 7 যোগ কৰি মানে কি বোলো 3 পৰা আমি 7 ঘৰ সোঁফালে গ'লোঁ 1 2 3 4 5 6 7 যেতিয়া 7 ঘৰ গ'লোঁ কোনটো কে নম্বৰ সংখ্যাত আমি পালোঁগৈ 10 নম্বৰ পালোঁগৈ হঠাৎ আমাৰ কি হ'ব এইটো হৈছে 10 এইটো 10 নম্বৰ সংখ্যা হয়নে নহয় পইণ্টটো হয়নে নহয় গতিকে এইটো অৰ্থাৎ 3 যোগ 7 হ'লে কি হ'ব 10 আমি তেনো জানো 3 যোগ 7 হ'লে 10 হয় বুলি আমি জানোৱেই গতিকে ইয়াক আমি সংখ্যা ৰেখাত কেনেকৈ প্ৰদৰ্শন কৰিম আকৌ কৈছোঁ ইয়াত তলত আকৌ এবাৰ দেখাই দিছোঁ ন আকৌ এবাৰ আৰু এটা দেখাই দিওঁ আকৌ এবাৰ দেখাই দিওঁ তেতিয়া অকণ বুজি পাবা ঠিক আছে এডাল ৰেখা ঠিক আছে এইটো চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকৈ যাব আৰু ঠিক আছে এইটো 1 দিলোঁ 2 3 4 5 6 7 8 9 10 11 12 13 14 এনেকৈ যাব ঠিক আছে এতিয়া আমাৰ প্ৰথম সংখ্যাটো কি আমাৰ 3 হয়নে নহয় 3 প্লাছ কি হৈছে 7 গতিকে প্ৰথম 3 আছে গতিকে আমি কি কৰিম এইটো ভুল হ'ল এইটো কি হ'ব প্ৰথম 0 পৰা আৰম্ভ দেই 0 পৰা ক'লৈ যাব 3 লৈকে যাব এনেকৈ 3 গ'ল ঠিক আছে এতিয়া চোৱা যিহেতু প্লাছ হ'লে কি হ'ব সেইটো মন কৰিবা দেই প্লাছ হ'লে বস্তুটো কি হ'ব এইফালে যাব এই ডাইৰেকশ্যনত যাব মানে সোঁফালে যাব এতিয়া চোৱা 7 আছে ন গতিকে 3 পৰা কে জাপ মাৰিব 7 ঘৰ আগলৈ যাব 7 ঘৰ আগলৈ মানে এঘৰ এই চোৱা মই চাই গৈছোঁ এঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ গতিকে 7 জাপ এনেকৈ 7 ঘৰত ক'ত 10ত পৰিছে নাই গতিকে আমি ইয়াৰ পৰা এনেকৈ আঁকি পিনি এইটো এনেকৈ 10ত লগাই দিম এতিয়া লাগিলে 10ত লাগিলে নাই গতিকে 3 যোগ 7 হ'লে কি হয় উত্তৰ হয় 10 এইটো হৈছে আনচাৰ ঠিক আছেনে নেক্সট আমি কৰিম কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টো কি আছে কি আছে কুৱেশ্যন নম্বৰ 2টো কি আছে 4 প্লাছ 8 ঠিক আছে এতিয়া প্ৰথমে আমি কি নাম্বাৰ লাইনটো আঁকিব লাগিব সংখ্যা ৰেখাডাল আঁকিব লাগিব সংখ্যা ৰেখাডাল আঁকিলে কেনেকৈ আঁকিম কৈছোঁ এডাল এনেকৈ আঁকিবা ঠিক আছে এনেকৈ দিলে হ'ব আঁকিলোঁ তাৰপৰা প্ৰথম বিন্দুটো আমি কি বুলি ক'ম কৈছোঁ প্ৰথম বিন্দু যিটো হ'ল নাম্বাৰ পূৰ্ণ সংখ্যা গতিকে প্ৰথম আমাৰ এইটো কি হ'ব 0 হ'ব প্ৰথমটো আমাৰ 0 তাৰপৰা হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 এনেকৈ যাব হয়নে নহয় চোৱা প্ৰথম নাম্বাৰটো কি 4 গতিকে আমি কি কৰিম 4ৰ পৰা সোঁফালে যাম দেই 4ৰ পৰা আমি এনেকৈ 0ৰ পৰা আমি 4লৈকে এনেকৈ এডাল এনেকৈ কি আঁকিম কাৰ্ভ আঁকিম বৃত্তচাপ আঁকিম ঠিক আছে এডাল এনেকৈ এডাল কাৰ্ভ এডাল আঁকিম ঠিক আছে এতিয়া চোৱা 4 লগত কি যোগ হৈছে 8 যোগ হৈছে নে গতিকে 4ৰ পৰা আমি কি 8 জাপ মানে 8 ঘৰ আগুৱাই যাম গতিকে ইয়াত এই যে এঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ ক'ত পালেগৈ 12 পালেগৈ গতিকে আমি কি কৰিম একদম 4 পৰা এনেকৈ ডাঙৰকৈ এটা দীঘলকৈ এটা 12লৈকে পোৱাকৈ এডাল কি কৰিম এনেকৈ এডাল কাৰ্ভ এডাল আঁকি দিম ঠিক আছে এতিয়া চোৱা ভিতৰত এইখিনি তলৰখিনি নালাগে এইখিনি মুচিলেও হ'ব মই জাপ হিচাপ কৰিবৰ কাৰণে এইটো আঁকিছিলোঁ এইখিনি এনেকৈ মুচি দিবা এতিয়া চোৱা 4 পৰা 8 ঘৰ জাপ মানে উত্তৰ ক'ত পৰিলে 12ত পৰিলেগৈ নাই এতিয়াকৈ আমি লিখিম এতিয়াকৈ 4 যোগ 8 হ'লে কি হয় উত্তৰ 12 হয় এনেকৈ লিখিবা ঠিক আছে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টো কি আছে চাওঁ কুৱেশ্যন নম্বৰ 3টো আছে 4 প্লাছ 3 একেই হ'ব প্ৰথমে আমি কি আঁকিম এডাল কি আঁকিম আমি সংখ্যা ৰেখা আঁকিম সংখ্যা ৰেখাটো আঁকিম এনেকৈ আঁকিলোঁ ঠিক আছে তাৰপৰা সংখ্যা ৰেখাটো অঁকাৰ পিছত সংখ্যা ৰেখাটো আঁকিলোঁ তাৰপৰা ৰ'বা এইটো ৰংটো বদলালে তেতিয়া ধৰিবলৈ ভাল হ'ব ঠিক আছে সংখ্যা ৰেখাটো এইটো কি হ'ব 1 বদলি নহ'ল ৰংটো ৰ'বা ঠিক আছে এই প্ৰথমটো আমি 0 ল'ম তাৰপিছত আমি এঘৰকৈ যাম 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 6 7 8 9 10 এনেকৈ যাব তাৰপৰা 11 হ'ব ঠিক আছে এনেকৈ 12 13 এনেকৈ যাব প্ৰথমতে আমাৰ কি আছে প্ৰথম সংখ্যাটো 4 গতিকে 0ৰ পৰা আমি 4লৈ এনেকৈ এডাল কাৰ্ভ টানিম ঠিক আছে নেক্সট কেইটা আছে 3 ঘৰ যাব লাগিব পিছতো কি 3 হয়নে নহয় গতিকে আমি 3 জাপ যাম এজাপ 2 জাপ 3 জাপ এনেকৈ যদি একেচোতে মাৰি দিওঁ এইটো ক'ত পালেগৈ 7ত পালেগৈ এতিয়াকৈ আমি লিখিম 4 + 3 = কি হ'ব 7 এইটো হৈছে আনচাৰ ঠিক আছে এইখিনি মুচি দিবা ঠিক আছে নে
ঠিক এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 2 এবাৰ কি কৰিব কৈছে সাবট্ৰেক্ট দ্য নাম্বাৰ সাবট্ৰেক্ট অন দ্য নাম্বাৰ লাইন সংখ্যা ৰেখাত এই তলৰ এইখিনি কি কৰিবলৈ আমাক বিয়োগ কৰি দেখাব কৈছে প্ৰথম নম্বৰ কুৱেশ্যন নম্বৰ 1 কিমান 5 - 2 গতিকে প্ৰথমে আমি কি লিখিম ইয়াতো সংখ্যা ৰেখা আঁকি ল'ম সংখ্যা ৰেখাটো কেনেকুৱা হয় সংখ্যা ৰেখাডাল হয়নে সংখ্যা ৰেখাডাল হয়নে সংখ্যা ৰেখাডালৰ এডাল প্ৰথমটো আমি কি ধৰিম 0 হ'ব হয়নে নহয় 0 তাৰপিছত হ'ব 1 তাৰপিছত কি 2 3 4 তোমালোকে চোৱা এইটো 1 2 3 মানে যিবোৰ যিমান দূৰত্ব দিবা নহয় এইটো স্কেলেৰে ভালকৈ আঁকি ল'বা সমান সমান দূৰত্ব দিবা হা মই এইটো অকণমান মই এইটো অনুমান কৰি মই দিছোঁ আৰু তোমালোকে অকণমান সমান সমান দূৰত্ব দিবা এইটো 4 হ'ব লাগিছিলে 4 5 6 7 8 9 গৈছে নাই 9 গৈছে এটাকে চোৱা এটা চোৱা বিয়োগৰ ক্ষেত্ৰত কি প্ৰথম আমাৰ সংখ্যাটো কি 5 গতিকে কি হ'ব 0 পৰা আমি 5 লৈকে এটা এনেকৈ টানিডাল এনেকৈ কাৰ্ভ এডাল এনেকৈ টানিম ঠিক আছে টানিলোঁ এতিয়া নেক্সট এটা চাবা দেই বিয়োগৰ ক্ষেত্ৰত কি হ'ব যোগ হ'লে কি হ'ব 2 আছে এইটো 2টো কি যোগ হ'লে কি আগত গ'লে দিম কিন্তু বিয়োগ হ'লে কি হ'ব ইয়াৰ পৰা কি হ'ব উভতি যাব ইয়াৰ পৰা আকৌ বেক হ'ব তাৰমানে আকৌ বাওঁফালে যাবগৈ বাওঁফালে 2 ঘৰ ইয়াত 2 আছে কাৰণে কেইঘৰ যাব 2 ঘৰ যাব এঘৰ 2 ঘৰ গতিকে ই ক'ত যাম বেক হৈ যাব 3 লৈ কেনেকৈ বেক হৈ যাব ঠিক আছে ভিতৰখিনি মুছি দিছোঁ তাৰমানে 2 ঘৰ কি হৈ যাব আকৌ বেক হৈ গুচি যাব মানে আকৌ উল্টাকৈ 2 ঘৰ জাপ মাৰিবগৈ যিহেতু এইটো বিয়োগ গতিকে এইটো জাপ মাৰি ক'ত ৰ'লেগৈ 3 ৰ'লেগৈ সংখ্যা ৰেখাৰ 3 ৰ'লেগৈ নহয় গতিকে উত্তৰ আমি কি লিখিম এতেকে এনেকৈ লিখিম 5 বিয়োগ 2 ইকুৱেল টু কি হ'ব কি লিখিছোঁ 5 বিয়োগ 2 ইকুৱেল টু 3 বুজি পাইছানে ঠিক আছে আমি নেক্সট প্ৰশ্ন কৰিম তেতিয়া আকৌ আৰু ভালকৈ বুজিবা কুৱেশ্যন নম্বৰ এবাৰ কিমান দিছে কুৱেশ্যন নম্বৰ 2ত কি দিছে সংখ্যাটো কি দিছে আমাক 8 - 7 ঠিক আছে আমি সংখ্যা ৰেখাটো টানি লওঁ সংখ্যা ৰেখাটো অলপ ভালকৈ টানিবা দেই স্কেলেৰে ধুনীয়াকৈ টানিবা তোমালোকে ঠিক আছে ৰংটো বদলালোঁ এটা প্ৰথম এইটো হয় প্ৰথম সংখ্যাটো কি হয় 0 তাৰপৰা কি হয় 1 2 3 এফালে 4 5 6 7 8 9 10 এনেকৈ যাব ঠিক আছে এতিয়া চাবা এইটো আছে মানে ঠিক আছে এইটো কিবা কিবি আহিলে ন অকণমান ঠিকে আকৌ এবাৰ আকৌ ঠিক আছে প্ৰথমটো এইটো 0 1 2 3 4 5 6 7 8 9 এনেকৈ যাব ঠিক আছে এতিয়া চাবা প্ৰথমে এইটো প্ৰথম সংখ্যাটো কি আমাৰ 8 গতিকে 0 পৰা আমি 8 লৈকে এনেকৈ এডাল টানিম প্ৰথম এইটো টানিবা প্ৰথম যিটো সংখ্যা হ'ব এইটো প্ৰথম যিটো সংখ্যা থাকিব যিটো নাম্বাৰ থাকিব এইটো 0 পৰা 8 নাম্বাৰলৈকে এনেকৈ 8ডাল টানি দিবা ঠিক আছে এতিয়া নেক্সট কিমান বিয়োগ হৈছে 7 বিয়োগ হৈছে গতিকে 7 জাপ আমি কি কৰিম বেকলৈ আহিম আকৌ সোঁফালে ঘূৰি আকৌ বাওঁফালে ঘূৰি যাম গতিকে এজাপ 2 জাপ 3 জাপ 4 জাপ 5 জাপ 6 জাপ 7 জাপ গতিকে 7 গ'লে ক'ত একত লাগিছেগৈ গতিকে 7ৰ পৰা এনেকৈ আকৌ আমি এনেকৈ উভতি যোৱাকৈ এডাল এনেকৈ ৰেখা টানি দিম ঠিক আছে এইখিনি মুচিব পাৰিবা নুমুচিলে এনেকৈ থাকিলে একো নাই মই মুচি দিছোঁ বাৰু এতিয়া ঠিক আছে তো এতিয়া কি পালোঁ 8 আছিলে 8 আছিলে 8ৰ পৰা 7 বিয়োগ কৰিলে কি হয়গৈ 8 - 7 এতিয়া বুলি লিখিলোঁ দেয়াৰ ফৰ বুলি লিখিলোঁ এবাৰ 8 - 7 ইজ ইকুৱেল টু কি লিখিব 1 এতিয়া এইখিনি যিখিনি কৰিছোঁ মই দুটা কি অসমীয়া মিডিয়াম আৰু ইংৰাজী মিডিয়াম দুটাৰ কাৰণে ছেইম অসমীয়া হ'লে মই অসমীয়াত লিখিবলগীয়া হ'লে অসমীয়াত লিখি দিম এতিয়া যিহেতু এইবোৰ অসমীয়াত লিখিলে এনেকৈ লিখিব লাগিব গতিকে মই এনেকৈ লিখি দিছোঁ ঠিক আছে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ গৈছোঁ ৰোমান নম্বৰ 3 লৈ গৈছোঁ ৰোমান নম্বৰ 3 কি কৈছে 6 - 6 ঠিক আছে ছেম 6 - 6 কিয় 0 হয় বুলি আমি জানোৱেই গতিকে এতিয়া আমি সংখ্যা ৰেখা দেখাম ঠিক আছে আঁকিলোঁ তাৰপৰা ৰং চেঞ্জ নকৰোঁ এবাৰ 1 দিলোঁ এইফালে 0 1 2 3 4 5 6 7 যাব গতিকে প্ৰথম কি হৈছে প্ৰথম সংখ্যাটো 6 গতিকে আমি 0 পৰা 6 লৈ এনেকৈ টানিলোঁ নে আকৌ এটা নেক্সট বিয়োগ -6 গতিকে মাইনাছ হ'লে কি উভতি আহে কিমান ঘৰ যাব 6 ঘৰ যাব লাগিব এঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ গতিকে 6ৰ পৰা 6টো এইফালে ঘূৰি আহিলে ক'ত ৰ'লেহি 0 ৰ'ল গতিকে কি হ'ব 6 - 6 ইজ ইকুৱেল টু কি হ'ব 0 ঠিক আছে
ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিবা মই এইখিনি যিখিনি কৰি আছোঁ দুইটা অসমীয়া আৰু ইংৰাজী মিডিয়াম দুটা কাৰণে একেই হ'ব ইয়াত আৰু বেলেগকৈ লিখিবলগীয়া একো নাই ইংৰাজী মিডিয়ামে এনেকৈ লিখিব লাগিব আৰু অসমীয়া মিডিয়ামে এনেকৈ লিখিব লাগিব গতিকে মই এইটো বেলেগকৈ লিখা নাই তোমালোকে এইটো চাই ল'বা হা য'ত ইংৰাজী মিডিয়াম আৰু অসমীয়া মিডিয়ামে বেলেগকৈ লিখিবলগীয়া হ'ব এতিয়া মই বেলেগে লিখি দিম ঠিক আছে এতিয়া যাওঁ নেক্সট প্ৰশ্নলৈকে যাওঁ ফাইণ্ড এবাৰ কি কৈছে ফাইণ্ড দ্য প্ৰডাক্ট ইউজিং নাম্বাৰ লাইন এতিয়া কি কৈছে আমাৰ তলৰ এইবোৰ পূৰণফল উলিয়াব কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি পূৰণফল উলিয়াব লাগে দেই এতিয়া চাবা এতিয়া ইয়াত সংখ্যা ৰেখা আমি কেনেকৈ উলিয়াম কুৱেশ্যন নম্বৰ 1 লৈ আহিছোঁ প্ৰথমে আমি সংখ্যা ৰেখা আঁকিম ঠিক আছে সংখ্যা ৰেখাটো আঁকিলোঁ সংখ্যা ৰেখাটো কেনেকুৱা হ'ব এতিয়া প্ৰথম সংখ্যা ৰেখাৰ প্ৰথম নাম্বাৰটো হয় 0 ঠিক আছে এইফালে কি হ'ব 1 2 3 4 5 6 7 8 9 ঠিক আছে এতিয়া চাবা প্ৰথম সংখ্যাটো কি আমাৰ 3 গতিকে কি হ'ব 1 1 পৰা 3 লৈ কেনেকৈ যাব তাৰমানে কেই ঘৰ 3 ঘৰ হ'ল 1 ঘৰ 2 ঘৰ 3 ঘৰ গ'লো নাই এতিয়া চোৱা 3 লগত যিহেতু কি কৈছে 2 পূৰণ কৰিছে গতিকে আমি প্ৰথম যি জাপ মাৰিলোঁ যিমান জাপ মাৰিলোঁ 3 জাপ মাৰিলোঁ নাই ঠিক তেনেকৈ এবাৰ এনেকৈ এনেকুৱা জাপটো আমি দুবাৰ মাৰিম গতিকে এইটো এবাৰ গ'ল আকৌ এবাৰ মাৰিম কেইবাৰ মাৰিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ মাৰিব লাগিব দুবাৰ মাৰিলোঁ নে কেছটো বুজি পাইছা নাই মই আকৌ ক'ম দেই ঠিক আছে আমাৰ প্ৰথম নাম্বাৰটো কি কৈছোঁ মই প্ৰথম নাম্বাৰটো 3 গতিকে আমি 1 পৰা 3 লৈকে এটা জাপ মাৰিম 1 পৰা 3 জাপ মাৰিলোঁ কেই ঘৰ আছে ইয়াত এঘৰ 2 ঘৰ 3 ঘৰ এনেকৈ 3 ঘৰ থকাকৈ 3 লগত কি পূৰণ হৈছে 2 পূৰণ হৈছে নাই গতিকে এনেকৈ 3 ঘৰ থকাকৈ আমি যিহেতু 2 পূৰণ কৰিছে গতিকে আমি কি কৰিম 2 বাৰ জাপ মাৰিম চ' এইটো এবাৰ জাপ মাৰিলোঁ এনেকৈ এবাৰ জাপ মাৰিলোঁ নেক্সট আকৌ এবাৰ 3 জাপ এজাৰ 2 জাপ মানে 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ হোৱাকৈ আৰু এজাপ মাৰিম এতেকে জাপ মাৰি উত্তৰটো প্ৰশ্নটো ক'ত হ'লগৈ 6 ৰ'ল এতেকে 3 পূৰণ 6 2 ইজিকেল কি হ'ব 6 ঠিক আছে নেক্সট প্ৰশ্ন কৰোঁ এতিয়া ভালকৈ বুজি পাবা কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 2টো মই এতিয়া আকৌ নাম্বাৰ লাইনটো আঁকি লৈছোঁ নাম্বাৰ লাইনটো এনেকুৱা হ'ব ঠিক আছে কেনেকুৱা হ'ব এতিয়া প্ৰথমে 0 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱা কি হৈছে 2 আছে নাই গতিকে আমি কি 2 ঘৰকৈ এনেকৈ 2 ঘৰকৈ 1 ঘৰ 2 ঘৰ হ'ল নাই 2 ঘৰকৈ আমি কি দিম 4টা জাপ মাৰিম কেইটা জাপ মাৰিম 4টা জাপ মাৰিম প্ৰথমে এটা জাপ দিলোঁ 2 ঘৰকৈ দিলোঁ ঠিক তেনেকৈ আকৌ এটা দিম 2 ঘৰকৈ তো 2টা জাপ হ'ল নেক্সট আৰু এটা জাপ দিম 3টা জাপ হ'লনে নহ'ল মানে 2 ঘৰকৈ মানে 2টা ইউনিটকৈ আমি 2 ঘৰকৈ কিবা 4বাৰ জাপ মাৰিম প্ৰথমে এই জাপ মাৰি এইটো প্ৰথম 1 নম্বৰ জাপ 2 নম্বৰ জাপ 3 নম্বৰ জাপ আৰু লাষ্ট এইটো জাপ মাৰিম এইটো 4 নম্বৰ জাপ গতিকে এই জাপটো যেতিয়া জাপ মাৰি আছোঁ কোনটো সংখ্যা ৰ'লগৈ 8 সংখ্যাত ৰ'ল গতিকে ইয়াৰ উত্তৰটো হ'ব 2 পূৰণ 4 ইজিকেল কি হয় 8 therefore 2 পূৰণ 8 2 into 4 ইজিকেল কি হয় 8 ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 3টো কিমান আছে 5 into 1 নাম্বাৰ লাইনটো আঁকি লওঁ নাম্বাৰ লাইনটো এনেকুৱা সংখ্যা ৰেখাডাল এনেকুৱা ঠিক আছে সংখ্যা ৰেখাডাল আঁকিলোঁ সংখ্যা ৰেখাৰ ষ্টাৰ্টিংটো কি হয় 0 1 2 3 4 5 6 7 8 9 এনেকৈ গৈ থাকিব এতিয়া চোৱা যিহেতু এতিয়া কিমান ঘৰ কৈছে প্ৰথমতে কিমান কৈছে কিমান ঘৰৰ কথা কৈছে 5 ঘৰৰ কথা কৈছে তো এজাপ 2 জাপ 3 জাপ 4 জাপ 5 মানে 1 ঘৰ 2 ঘৰ 5 ঘৰ এইটো এজাপ একবাৰ এনেকৈ মাৰিলোঁ ঠিক আছে তো তেনেকৈ কেইবাৰ মাৰিব লাগিব পুৰণৰ ক্ষেত্ৰত জাপ মাৰিব লাগিব কেইবাৰ এবাৰ মাৰিব লাগিব গতিকে আমি এবাৰ মাৰিলোঁ এবাৰ এনেকৈ মাৰিলোঁ নাই গতিকে ক'ত ৰ'লগৈ 5 ৰ'ল এতেকে কি হ'ব 5 পূৰণ 1 ইজিকেল কি হ'ব 5 হ'ব ঠিক আছে নেক্সট এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 4লৈ যাম হা তো এইটো অকণ প্ৰশ্ন কৰিলে মই ক্লিয়াৰ লিখা নাই এনেকৈ হ'ব এইটো পুট ৰাইট এইটো এনেকৈ হ'ব এইটো এনেকৈ হ'ব এনেকৈ হ'ব ইয়াতে এইটো কি আছিলে আমাৰ বাকচ এটা আছিলে হা তোমালোকে কিতাপত প্ৰশ্নটো চাই ল'বা এনেকৈ বাকচত আছে ঠিক আছে এনেকৈ বাকচ আছে ঠিক আছে প্ৰশ্নটো পঢ়োঁচোন পুট টিক অন দ্য কাৰেক্ট আনচাৰ এণ্ড কিবা মানে পুট ৰাইট অন দ্য কাৰেক্ট আনচাৰ এণ্ড ৰং অন দ্য ইনকাৰেক্ট ওৱান ড্ৰ এ নাম্বাৰ লাইন ফৰ দ্য হোল নাম্বাৰ অন দ্য নাম্বাৰ লাইন ফৰ এনি 2 হোল নাম্বাৰ অসমীয়া যদি পঢ়িব যাওঁ শুদ্ধটোত শুদ্ধ চিন দিব কৈছে আৰু অশুদ্ধটোত পূৰণ চিন দিয়া হয়নে পূৰ্ণ সংখ্যাৰ কাৰণে অংকন কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ চোৱা কৈছে যে প্ৰথম প্ৰশ্ন কৈছে চাম ইজ পচিবল নট পচিবল তাৰমানে প্ৰশ্নটো এনেকুৱা
দুটা পূৰ্ণ সংখ্যাক আমি যদি সংখ্যা নাম্বাৰ লাইনটা আঁকি লৈছোঁ দেই নাম্বাৰ লাইনটা আঁকিলোঁ যিকোনো এই নাম্বাৰ লাইনটোত যদি যিকোনো পূৰ্ণ সংখ্যা আমি যোগ কৰিব পৰাটো সম্ভৱ হয়নে নহয় মই যদি 3 যোগ 4 কৰি দিওঁ এইটো চাবা 0 1 2 3 4 5 6 7 8 9 এনেকৈ যাব যিকোনো মই দুটা পূৰ্ণ সংখ্যা ল'লোঁ সংখ্যা দুটা কি 4 প্লাছ 3 প্লাছ 4 3 প্লাছ 4ক আমি এই সংখ্যা ৰেখা যোগ কৰিব পাৰোঁ নে নোৱাৰোঁ পচিবল সম্ভৱ হয়নে নহয় এইটো কৈছে গতিকে আমি যোগ কৰিব পাৰোঁ ডেফিনেটলি পাৰোঁ 3 যোগ 4 কৰিলে কি হ'ব প্ৰথমে 3 যোগ 3 ঘৰ এইফালে 4 ঘৰ নেক্সট 4 ঘৰ গতিকে উত্তৰ কি হ'ব 7 হ'ব মানে 3 প্লাছ 4 = 7 হ'বনে নহ'ব তেনেকৈ যিকোনো সংখ্যা আমি যোগ কৰিব পাৰিম সংখ্যা ৰেখা ধৰি লওক ডাঙৰ বেলেগ সংখ্যা লৈছোঁ এবাৰ লৈছোঁ 5 প্লাছ যেনিবা 3 ল'লোঁ তো 5 প্লাছ 3 আমি পাৰিম নে নোৱাৰিম চোৱা 5 প্লাছ 3 পাৰিম চোৱা প্ৰথম 5 হ'লে এনেকৈ 5 জাপ এনেকৈ দিব লাগিব 5 হ'লে এনেকৈ দিম তাৰপৰা 3 এটাকে কি হ'ব 5 প্লাছ 3 = কি হ'ব 5 প্লাছ 3 = কি হ'ব 8 হ'ব তাৰমানে কথাটো হ'ল আমি যিকোনো মানে পূৰ্ণ সংখ্যাৰ সৰু সংখ্যা ৰেখাৰ যোগফলটো সম্ভৱ পচিবল মানে সম্ভৱ নট পচিবল মানে সম্ভৱ নহয় গতিকে যোগ কৰিব পৰাটো সম্ভৱ হয় বুলি কৈছে হ'ব নে নহ'ব দিছে গতিকে কি সম্ভৱ হয় গতিকে পচিবলত আমি এনেকৈ টিক চিন দি দিম আৰু নট পচিবলত আমি কি দি দিম এনেকৈ অশুদ্ধ চিনটো দি দিম তাৰপৰা আমি লিখিম ইয়াত লিখি দিম বক্সত লিখি দিম পচিবল আৰু অসমীয়া লিখিলে কিমানলৈকে লিখিব লাগিব যে এই বক্সটো ইয়াতে দেখাইছোঁ অসমীয়া লিখিবা লাগিব পাৰি এনেকৈ লিখিবা ঠিক আছে অসমীয়া তেনেকৈ লিখিব যে পাৰি বুলি লিখিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা ঠিক তেনেকৈ যিকোনো এটা সংখ্যা ৰেখাত এই সংখ্যা ৰেখাটো আঁকিছোঁ মই এবাৰ থুলমূলকৈ আঁকি দিছোঁ এই সংখ্যা ৰেখা এটা লৈছোঁ হা কি হ'ব এইটো 0 এইফালে 1 2 3 4 5 6 7 8 9 10 ধৰি লৈছোঁ হা এতিয়া চোৱা যিকোনো সংখ্যা ৰেখাত এই সংখ্যা ৰেখাডালত যিকোনো দুটা পূৰণফল বিয়োগ পোৱাটো সম্ভৱ হয়নে নহয় কৈছোঁ দেই এটা মই উদাহৰণ এটা লৈছোঁ উদাহৰণ ল'লোঁ যেনিবা 4 বিয়োগ 3 এটা 4 বিয়োগ 3টো কৰিব পাৰিম নহয় বিয়োগৰ ক্ষেত্ৰত কি হয় প্ৰথমে 4 লৈ যাব তাৰপৰা কি হয় 3 ঘৰ বেকলৈ যাব 1 ঘৰ 2 ঘৰ 3 লৈ বেকলৈ যাব 3 ঘৰ বেকলৈ গ'লে উত্তৰ কি হ'ব 1 হ'ব হয়নে নহয় এইটো সম্ভৱ হ'ল এতিয়া মই বেলেগ এটা যদি লওঁ বেলেগ এটা যদি উদাহৰণ লওঁ চাবা উদাহৰণটো এনেকুৱা 5টো এটা পূৰ্ণ সংখ্যা বিয়োগ 6 এটা কি হয় পূৰ্ণ সংখ্যা হয় এতিয়া চোৱা এইটো যদি মই যদি সংখ্যা ৰেখা চাব যাওঁ কেনেকুৱা হ'ব চাবাচোন মন দিবা দেই অকণমান সংখ্যা ৰেখাত যদি এই সংখ্যাবোৰ ৰাখি লৈছোঁ 1 2 3 4 আছিলে এতিয়া প্ৰথমতে কি আছে 5 আছে গতিকে এইটো 0 পৰা 5 এনেকৈ যাব এতিয়া চোৱা নেক্সট কিমান ঘৰলৈ পিছত যাব লাগিব 5 6 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ এইফালে এইটো যাব আৰু এইটো যাব মানে শূন্যৰ পিছফালে গুচি যাব গতিকে আমি জাম্পটো ক'লৈকে মাৰিব লাগিব শূন্যৰ বেকলৈকে মাৰিব লাগিব মানে শূন্যৰ বেকলৈ এইটো -1 হয় হা এইটো পিছত ডাঙৰ হ'লে তোমালোকে পাবা মানে আগৰ লেচনবোৰত পাবা শূন্যৰ এই পিছৰ সংখ্যা মানে আগৰ সংখ্যাটো -1 হয় গতিকে চোৱা -1টো কি হয় পূৰ্ণ সংখ্যা নহয় -1টো কি হ'ব পূৰ্ণ সংখ্যা নপৰেগৈ পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা গতিকে 5ৰ পৰা যদি 6 বিয়োগ কৰোঁ 6 বিয়োগ কৰি দিওঁ গতিকে এইটো বেক হৈ কি হৈ যাব এইটো মানে পূৰ্ণ সংখ্যাৰ বাহিৰত গুচি যাবগৈ মানে যিটো উত্তৰটো হ'বগৈ এইটো মানে এই উত্তৰটো মানে কি হ'বগৈ পূৰ্ণ সংখ্যা নহ'ব এতেকে আমি কি ল'ব এই বস্তুটো আমি কি পূৰ্ণ সংখ্যা ৰেখাত আমি এইটো মানে প্ৰদৰ্শন কৰিব নোৱাৰোঁ দেখাব নোৱাৰোঁ গতিকে আমি কি হ'ব ইয়াতে কি হ'ব ডিফাৰেন্স ইজ পচিবল এণ্ড নট পচিবল আছে ন এইটো ঠিক কৰি লওঁ দেই এইটো ঠিক কৰি দিওঁ এইটো মই ঠিক কৰি দিছোঁ ইজ পচিবল ঠিক আছে নট পচিবল এইটো আছে প্ৰশ্ন তেনেকুৱা হ'ব লাগিব ডিফাৰেন্স ইজ পচিবল নট পচিবল গতিকে ডিফাৰেন্সটো কি হ'ব কিছুমানত হয় কিছুমানত চবতে পচিবল নহয় গতিকে কি হ'ব লাগিব নট পচিবলটো কি হ'ব নট পচিবলটো হ'ব শুদ্ধ ইয়াত টিক চিন দিম ঠিক আছে আৰু পচিবলত আমি লিখিম এই ডিফাৰেন্স ইজ ইয়াত কি লিখিম আমি ডিফাৰেন্স ইজ ইয়াতে পচিবলটোত আমি মানে ইনকাৰেক্ট দি দিম ঠিক আছে ইয়াতে লিখিব লাগিব আমি ইংৰাজী লিখিব লাগিব নট পচিবল ঠিক আছে অসমীয়া লিখিলে অসমীয়া বাকচ এনেকৈ লিখিবা যে অসমীয়া লিখিব লাগিব সম্ভৱ নহয় বা নোৱাৰি ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি গৈছোঁ কুৱেশ্যন নম্বৰ কিবলৈ যাম কুৱেশ্যন নম্বৰ ক'লৈ গৈছোঁ আমি 3 লৈ গৈছোঁ মানে কুৱেশ্যন নম্বৰ 4ৰ ৰোমান নম্বৰ 3 কৈছে যে প্ৰডাক্ট ইজ পচিবল অৰ নট পচিবল এইটো চোৱা পূৰণ ফলটো এটা সংখ্যা ৰেখাত এইটো এটা সংখ্যা ৰেখা হা সংখ্যা ৰেখা 0 1 2 3 4 5 6
7 8 9 10 11 12 এনেকৈ গৈছে আৰু এই সংখ্যা ৰেখাত এতিয়া মানে যিকোনো দুটা পূৰ্ণ সংখ্যা ধৰি লৈছোঁ 2 পূৰণ 3 2 পূৰ্ণ সংখ্যা 3 পূৰ্ণ সংখ্যা দুটা পূৰণ ফলত যিটো এইটো মানে আমি সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পাৰিম নে নোৱাৰিম কৈছে তো আমি অলৰেডি দেখিছোঁ পূৰণটো কেনেকুৱা হয় দুঘৰ প্ৰথমটোত মানে দুঘৰ এনেকৈ দুঘৰকৈ কেইজাত দিব লাগিব 3 জাত দিব লাগিব এনেকৈ দুঘৰ আকৌ দুঘৰ 3 জাত দিলোঁ গতিকে উত্তৰ কি হ'ব 6 ৰ'ল গতিকে কি হ'ব 2 পূৰণ 3 যিখিনি কি হয় 6 হয় ঠিক তেনেকৈ আমি যিকোনো সংখ্যা 4 × 3 4 × 3 আমি দেখাব পাৰিম নে নিশ্চয় 4 × 3 তাৰমানে 4 ঘৰকৈ এবাৰ কিমান জাপ মাৰিব 3 বাৰ জাপ মাৰিব লাগিব 4 ঘৰকৈ এবাৰ 4 ঘৰকৈ এবাৰ আৰু 4 ঘৰকৈ এবাৰ উত্তৰ কিমান হ'ল 12 ৰ'ল গতিকে 12 হ'ব গতিকে তাৰমানে কথাটো হ'ল যে পূৰণৰ ক্ষেত্ৰত যিকোনো সংখ্যাক আমি যেতিয়া যিকোনো পূৰ্ণ সংখ্যা দুটা হোল নাম্বাৰ দুটা যেতিয়া পূৰণ হ'ব তাক আমি আমাৰ সংখ্যা ৰেখাত আমি প্ৰদৰ্শন কৰিব পাৰিম গতিকে এইটো কি হ'ব পচিবল সম্ভৱ যিটো হ'ব তাৰ আমি এনেকৈ টিক চিন দিম আৰু য'ত নট পচিবল আমি পূৰণ চিন দিম আৰু এই বাকচটোত আমি কি লিখিম বাকচটো লিখোঁতে আমি ইংলিছ মিডিয়ামৰ কাৰণে কি লিখিম যে পচিবল ইংলিছ মিডিয়ামত আমি লিখিম পচিবল আৰু অসমীয়া মিডিয়ামত আমি লিখিম কি লিখিম নোৱাৰি পাৰি পচিবল এইটোত কি আছে অসমীয়াত পাৰি বুলি আছে গতিকে তোমালোকে লিখিবা পাৰি ঠিক আছে নেক্সট এইটো চোৱা ডিভিজন ইজ পচিবল অৰ নট পচিবল ডিভিজন মানে কি হৰণফল কৰিব পাৰে নোৱাৰি চোৱা দেই এতিয়া আকৌ সংখ্যা ৰেখা এটা আঁকিয়ে লৈছোঁ সংখ্যা ৰেখাটো মই সংখ্যা ৰেখা বাৰে বাৰে আঁকিবলগীয়া হৈছে আৰু প্ৰথমটো 0 কৈছোঁৱে 1 2 3 4 5 6 7 8 9 ঠিক আছে এতিয়া চোৱা এতিয়া যদি মই এতিয়া ডাইৰেক্ট উদাহৰণটো লৈছোঁ আৰু মই যদি তোমালোকক যদি কৰোঁ 2 হৰণ 4 2 হৰণ যদি 4 কৰোঁ এতিয়া চাবা 2 হৰণ 4 মাননো কিমান হয় চা নহয় মই অকণ বেলেগ এটা উদাহৰণ লওঁ দেই উদাহৰণটো লৈছোঁ যে 5 হৰণ 2 এতিয়া চাবা 5ক যদি মই যদি 2ৰে যদি হৰণ কৰোঁ চাবা উত্তৰটো কিমান হয় এতিয়া চাবা 5ক 2ৰে হৰণ কৰি 2 গুণ 4 থাকিলে কি 1 আমি কি দিব লাগিব দশমিক দিব লাগিব দশমিক দিলে কি যাব তাৰমানে কি হয় 10 হ'ব এফালে 5 2 5 গুণ 10 এতিয়া আমি উত্তৰ কিমান পালোঁ এই উত্তৰ কিমান পালোঁ 2.5 পালোঁ 2.5টো চোৱা আমি কৈছোঁ পূৰ্ণ সংখ্যাটো কি হয় গোটা সংখ্যা 1 2 3 4 2.5টো কিয় এটা পূৰ্ণ সংখ্যা নহয় কথাটো বুজি পাইছে নাই 2টো পূৰ্ণ সংখ্যা হয় 3 পূৰ্ণ সংখ্যা হয় 4 হয় কিন্তু যেতিয়া পইণ্টত আহিলে মানে সি এটা পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰিব গতিকে তাৰমানে মই যদি 5 হৰণ 2ক যদি মই যদি সংখ্যা ৰেখা যদি দেখাব যাওঁ তেন্তে সি কি হ'বগৈ মানে কি হ'বগৈ এইটো উত্তৰটো কি হ'বগৈ পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰিব এতেকে কি হ'ব ডিভিজন ইজ পচিবল হ'ব নট পচিবল হ'ব ডিভিজনটো হ'ব নট পচিবল ডিভিজন হৈ যাব নট পচিবল গতিকে নট পচিবল আমি এনেকৈ ৰাইট চিন দিম আৰু পচিবল আমি এনেকৈ শুদ্ধ চিন দিম বা অসমীয়া মিডিয়ামত দিলে লিখিব লাগিব নোৱাৰি আমি শুদ্ধ চিনটো দিম এনেকৈ পাৰি তেনেকৈ অশুদ্ধ চিন দিম আৰু বাকচত লিখিব লাগিব ইংৰাজী লিখিম নট পচিবল ঠিক আছে আৰু এইফালে লিখিম অসমীয়া লিখিব লাগিব নোৱাৰি ঠিক আছে নেক্সট যাম এতিয়া নেক্সট প্ৰশ্নলৈ যাম নেক্সট প্ৰশ্নটো কি কৈছে চাবা দেই হাউ মেনি হোল নাম্বাৰ লেছ দেন 100তকৈ মানে 100তকৈ সৰু হোল নাম্বাৰ কিমান আছে বুলি আমাক ক'ব কৈছে হা এতিয়া চাবা দেই 100তকৈ সৰু এটা হোল নাম্বাৰ আমি যদি চাব যাওঁ হোল নাম্বাৰ কিয় আৰম্ভ হয় 0 পৰা আৰম্ভ হয় গতিকে 0 লিখিলোঁ 0 1 2 এইবোৰ হয় নহয় হোল নাম্বাৰ 3 4 5 6 7 8 9 10 হয়নে নহয় মই গোটেইগাল লিখি ল'লোঁ এতিয়া চাবা এই যে মই যে 0 পৰা লিখিলোঁ পূৰ্ণ সংখ্যাবোৰ 0 পৰা আৰম্ভ হয় আৰু ক'ত গৈ থাকিব আৰু কি হ'ব 0 পৰা আৰম্ভ হৈছে 1 2 3 এনেকৈ লিখি মই ক'লৈ লিখিলোঁ 99 লিখিলোঁ তাৰ ইয়াৰ পিছত কি হ'ব 100 হ'ব আমাক কৈছে যে 100তকৈ সৰু নাম্বাৰবোৰ গতিকে 99লৈকে 0 পৰা ক'লৈকে পৰিব 99লৈকে হ'ব এতিয়া চাই গোটেইখিনি যদি মই গন্তি কৰিব যাওঁ চাবা দেই এতিয়া মই গন্তি কৰিছোঁ গোটেইখিনি গন্তি কৰিম এতিয়া চাওক 0ৰ পৰা 10লৈকে ইয়ালৈ এই গোটেই ইয়াত কেইটা আছে ইয়াত আছে 11টা আছে ইয়াত কেইটা আছে 11টা আছে মন দিবা ইয়াত আছে 11 পৰা 20 আছে নাই গতিকে ইয়াত আছে 10টা আছে এইফালে ঠিক তেনেকৈ 10টা 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 10টা
10টা আছে আৰু লাষ্ট আছে আছে কেইটা আছে 1 2 3 4 5 6 7 8 9 আছে কেইটা আছে 9টা আছে এটা গোটেই গালে যোগ কৰি দেচোন কিমান পাম 10 কে 1 2 3 4 5 6 7 8টা আছে 10 কে আছে 8টা মানে 80 হ'ল তাৰপৰা এইফালে 11 যোগ 9 কিমান 20 80 20 100টা আছে তাৰমানে চোৱা তাৰমানে আমি কি পালোঁ যে 100তকৈ সৰু এইবোৰ এই আমাৰ যিমানবাৰ লিখিলোঁ এই গোটেইবোৰ কি হয় 100তকৈ সৰু নাম্বাৰ লেছ নাম্বাৰ যিবোৰ পূৰ্ণ সংখ্যা হয় গতিকে আমি কিমান পালোঁ 100টা পালোঁ গতিকে আমি লিখিম এতিয়া আমি লিখিম এনেকৈ লিখিবা এতিয়া লিখিবা দেই দেয়াৰ আৰ 100 ইংৰাজীত এনেকৈ লিখিবা ঠিক আছে 100 এইটো কথা কৈছে এনেকৈ উত্তৰ লিখিবা দেই ইংৰাজীত দেয়াৰ আৰ 100 হোল নাম্বাৰ ডেট কি হ'ব লেছ দেন 100 এনেকৈ লিখি দিব ঠিক আছে এতিয়া অসমীয়া মিডিয়ামৰ কাৰণে কেনেকৈ লিখিবা চাবা অসমীয়া মিডিয়ামৰ কাৰণে লিখিবা 100তকৈ ঠিক আছে 100তকৈ সৰু পূৰ্ণ সংখ্যাৰ এক মিনিট ৰ'বা প্ৰশ্ন কেনেকৈ চাই লৈছোঁ প্ৰশ্ন আছে যে সৰু কিমানটা পূৰ্ণ সংখ্যা ৰ'বা এনেকৈ লিখিবা যে 100তকৈ সৰু পূৰ্ণ সংখ্যা 100টা ঠিক আছে এইটো 1টো অসমীয়া আহি গৈছে ইংৰাজী লিখিব লাগিব 100টা ঠিক আছে 1 যাওঁ 0 0 ইংৰাজী আহি গৈছে তুমি লিখিবা 0 0 নহৈছে 0 0 ঠিক আছে তো 100তকৈ সৰু পূৰ্ণ সংখ্যা কিমানটা 100টা ঠিক আছে এয়া হৈছে আনসাৰ তোমালোকে ইয়াৰ আগত যেনে সলিউশ্যন বুলি কৈ লিখি ল'ব পাৰা সলিউশ্যন বুলি লিখিব লাগিব কি যে 100তকৈ সৰু পূৰ্ণ সংখ্যা কিমানটা বুলি ক'লে কি হ'ব 100তকৈ সৰু পূৰ্ণ সংখ্যা 100টা ঠিক আছে ইংৰাজী লিখিলে দেয়াৰ আৰ 100 হোল নাম্বাৰ ডেট লেছ দেন 100 আৰু 100তকৈ সৰু পূৰ্ণ সংখ্যা 100টা ঠিক আছে নেক্সট প্ৰশ্নলৈ যাওঁ এইটো চাবা প্ৰশ্নটো পঢ়িলোঁ ন প্ৰশ্নটো চাওঁ এইটো চাওঁ প্ৰশ্নটো উইচ 3 ডিজিট হোল নাম্বাৰ হেজ দ্য প্ৰিডিয়েছৰ হেজ বিগেষ্ট 2 ডিজিট হ'ব লাগিছিলে এইটো চোৱা এই টাইপিং মিষ্টেক হ'লে এইটোৱে ভুল হয় এইটো হ'ব লাগিছিলে বিগেষ্ট 2 ডিজিট নাম্বাৰ এতিয়া যদি একচুৱেলি মই যদি ইংৰাজী অসমীয়াত চাওঁ 3টা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যা পূৰ্বপদ 2টা অংশ বিশিষ্ট হয় বুলি কৈছে প্ৰশ্নত কিবা এটা ভুল হ'ল নেকি কিতাপততো প্ৰশ্নটো এনেকৈ আছে বাৰু কিন্তু একচুৱেলি এইটো এনেকৈ হ'ব নালাগে এইটো হ'ব লাগিছিলে 3টা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ 2টা অংশ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ব লাগিছিলে দেই ইংৰাজী যিটো প্ৰশ্ন আছে তাৰ যদি ভাঙনিটো কৰিব যাওঁ কৈছে যে হুইচ 3 ডিজিট হোল নাম্বাৰ হেজ দ্য প্ৰিডিয়েছৰ হেজ বিগেষ্ট 2 ডিজিট নাম্বাৰ তাৰমানে এনেকুৱা কোনটা মই যদি 3 ডিজিট নাম্বাৰ বুলি ক'লে কি হ'ব 2 2 2 8 4 এইটো কি হয় ইয়াত কেইটা ডিজিট আছে এটা দুটা তিনিটা ডিজিট আছে গতিকে এই সংখ্যাটো কি হ'ব 3 ডিজিট নাম্বাৰ ইয়াক কম আমি 3 ডিজিট নাম্বাৰ ঠিক তেনেকৈ মই যদি কওঁ 1 0 0 5 6 এটা ইয়াত কিমানটা ডিজিট আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে ইয়াক কি লিখিম 5 ডিজিট নাম্বাৰ অসমীয়াত যদি কম ইয়াক যে 3টা অংশ বিশিষ্ট সংখ্যা আৰু ইয়াক ক'ব 5টা অংশ বিশিষ্ট সংখ্যা গতিকে আমাক এটা প্ৰশ্নটো কৈছে এনেকুৱা 3টা অংশ বিশিষ্ট সংখ্যা কোনটো হয় যাৰ জাষ্ট প্ৰিডিয়েছৰ মানে তাৰ আগৰ পূৰ্বপদটো কি হ'ব পূৰ্বপদটো 2টা সংখ্যা বিশিষ্টৰ কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব এটা চাবা মই এটা কৈ দিয়ে দিছোঁ তোমাৰ সংখ্যাটো কি হ'ল এইটো ডিলিট হ'ব লাগিছিলে এইটো চোৱা মই যদি সংখ্যাটো লৈছোঁ যদি 1000টো কি হৈছে 1000 কি 1000 লৈছোঁ 2000 লৈছোঁ মই 100 লৈছোঁ এই 100টোত কিমানটা সংখ্যা আছে কিমান অংক বিশিষ্ট সংখ্যা হয় এইটো কিমান ডিজিট থকা নাম্বাৰ 3টা এটা দুটা 3টা আছে এইটো এটা ডিজিট 2টা ডিজিট 3টা ডিজিট আছে ডিজিট মানে অংশ বিশিষ্ট সংখ্যা দেই তো এতিয়া
কথাটো হ'ল ইয়াত চোৱা ইয়াৰ এইটো ইয়াৰ লগত যদি মই ইয়াৰ পূৰ্বপদটো কি হ'ব ইয়াৰ আগৰ পদটো কি পূৰ্বপদটো কেনেকৈ কৰিলে মই আগৰ ভিডিঅ'ত কৈছোঁৱেই কি 1 বিয়োগ কৰিব লাগে 1 বিয়োগ কৰিলে কি হ'ব 99 হ'ব এতিয়া চোৱা 99টোত আগত কেইটা ডিজিট আছে 99টোত দুটা ডিজিট আছে এটা দুটা আছে আৰু এই 99টো কি হয় দুটা অংশ বিশিষ্ট সংখ্যাৰ আটাইতকৈ ডাঙৰ নাম্বাৰ 99টো মানে 2 ডিজিট নাম্বাৰৰ আটাইতকৈ ডাঙৰ সংখ্যা ইয়াতকৈ আৰু পিছত গ'লে কি হ'ব 100 হ'ব 100টোতো কেইটা সংখ্যা আছে ইয়াত তিনিটা আছে গতিকে 99টো হ'ব 99টো মানে দুটা অংশ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 99 ইজ দ্য 2 ডিজিট গ্ৰেটেষ্ট নাম্বাৰ এটিকে আমাৰ উত্তৰ প্ৰশ্নটো সুধিছিলে যে এনেকুৱা কোন তিনিটা ডিজিট থকা সংখ্যা কোনটো হয় যাৰ আগৰ পদটো এটা 100 আগৰ পদটো কি আগৰ পদটো 99 আগৰ পদটো কি হয় দুটা অংশ বিশিষ্ট সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যা এটা চোৱা 100টোতো তিনিটা ডিজিট আছে 3 ডিজিট আছে আৰু ইয়াৰ আগৰ পদটো কি 99 কি আছে দুটা ডিজিট আছে লগতে কি হয় 99টো দুটা ডিজিট থকা সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যা গতিকে আমাৰ উত্তৰ কি হ'ব 100 হ'ব গতিকে আমি লিখিম এতিয়া আমি লিখিম মুছি দিছোঁ লিখিব লাগিব না এটা আমি লিখিম অসমীয়া ইংৰাজী মিডিয়ামত লিখিম প্ৰথমে সলিউশন বুলি লিখি ল'বা ঠিক আছে সলিউশন বুলি এনেকৈ লিখিবা দে মই টাইপ কৰি লিখিম তোমালোকে চাই ল'বা ঠিক আছে লিখিবা যে the এনেকৈ লিখিবা the 3 digit whole number ঠিক আছে নাম্বাৰটো নাম্বাৰ ঠিকই আছে নাম্বাৰ has the predecessor as biggest 2 digit number is কি হ'ব নাম্বাৰটো হ'ব 100 the number is 100 এনেকৈ লিখি দিবা ঠিক আছে the 3 টো ভুল গাইলে 3 টো 3 লিখা 3 টো লিখিব পৰা নাই ন আৰে নাই হা ন ঠিক কৰিছোঁ ৰ'বা ঠিক আছে হ'ব এতিয়া আহিছোঁ অসমীয়া মিডিয়ামত লিখিব লাগিব অসমীয়া মিডিয়ামৰখিনি কেনেকৈ লিখিব চাবা তিনিটা অংশৰে গঠিত লিখিব লাগিব যে তিনিটা অংকৰে ঠিক আছে অংক নহয় এইটো তিনিটা অংকৰে গঠিত পূৰ্ণ সংখ্যাৰ দুটা অংশ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল কি হ'ব 100 ঠিক আছে তাৰমানে কি কৈছোঁ মই তিনিটা অংক থকা এনেকুৱা সংখ্যা যাৰ আগৰ পদটো মানে পূৰ্ব পদটো ইংৰাজীত প্ৰিডেচৰটো কি হ'ব যে দুটা অংশ বিশিষ্ট সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যা এটা ক'লোৱে 100 লিখি দেখাইছোঁ 100টো ইয়াত কেইটা অংক আছে তিনিটা ডিজিট আছে একটা দুটা তিনিটা ডিজিট আছে হয়নে নহয় চ' ইয়াৰ আগৰ পদটো কি ইয়াৰ পূৰ্ব পদটো কি 99 টকা এনেকুৱা কি নাম্বাৰ যিহেতু ইয়াত দুটা পদ আছে দুটা ডিজিট থকা সংখ্যা লগতে এইটো কি হয় 99টো দুটা ডিজিট থকা সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাও হয় ঠিক আছে তো আনসাৰ আমাৰ উত্তৰটো
এইটো 100 এনেকুৱা নাম্বাৰ যাৰ আগৰ যিটো পদটো এইটো দুটা সংখ্যা বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 7 7 নম্বৰ প্ৰশ্নটোৱে কৈছে যে ইন ইচ অফ দ্য ফলোইং পেয়াৰ্স অফ হোল নাম্বাৰ state which whole number is on the right of the other number on the number line also write them with the appropriate sign মানে এইটো চিম্বল লিখিছে না স্মলাৰ দেন আৰু গ্ৰেটাৰ দেন বিটুইন দেম এই নাম্বাৰখিনি দিব কৈছে হা অসমীয়া যদি পঢ়োঁ তলৰ প্ৰতিযোৰ পূৰ্ণ সংখ্যা ৰেখাত কোনটোৰ কাষ সোঁফালে বহিব লিখা আৰু সংখ্যা দুটাৰ মাজৰ উপযুক্ত চিন সৰু আৰু ডাঙৰ চিন বহুৱাই তুলনা কৰা কৈছে হা এতিয়া চোৱা সোঁফালে বাওঁফালে বুলি যদি ক'ব যাওঁ মই চাবা দেই সংখ্যা এটা কৈছোঁ 3 4 হয়নে নহয় এতিয়া চাবা 4টো 3 পিছত আহেনে নহয় তাৰমানে 4টো সদায় কি হয় 3ৰ সোঁফাল হ'ব নে বাওঁফাল হ'ব 3টো 3 4ৰ বাওঁফাল কেছটো বুজিছা আৰু 4 3ৰ কি সদায় কি হয় সোঁফাল হ'ব তাৰমানে তুমি সদায় মন কৰিবা যে ডাঙৰ সংখ্যাটো সদায় কি হ'ব সৰু সংখ্যাটোৰ সোঁফালে থাকে এটা 5 আৰু 10 কোৱা 10টো কি 5ৰ পিছতে 10 আহে গতিকে এই 10 টো 5ৰ সদায় কি হ'ব সোঁফাল হ'ব ঠিক আছে আৰু 5টো বাওঁফাল হ'ব কেছটো বুজি পাইছা নাই গতিকে আমি এই ওপৰৰ সংখ্যা কিছুমান দিছে এই ওপৰৰ সংখ্যাবোৰৰ পৰা আমি কি কৰিব লাগে বাওঁফাল সোঁফালটো আমাক উলিয়াব কৈছে এতিয়া চাবা দেই তো প্ৰথম কুৱেশ্যন নম্বৰ এইটো কি কৈছে চাবা কুৱেশ্যন নম্বৰ ৰোমান নম্বৰ এ কি কৈছে দে 100 আৰু 99 এইটো চোৱা 100 সোঁফালটো কোন হ'ব ডাঙৰ কোন 100 গতিকে 100টো কি হয় 100 আমি যদি সংখ্যা যদি লিখোঁ প্ৰথমে 99 আহে তাৰপৰা কি 100 আহে নে নাহে গতিকে ইয়াত কি সোঁফাল কোন আহিব সোঁফালত হ'ব 100 গতিকে আমি লিখিম ইয়াত আমি উত্তৰটো এনেকৈ লিখিব লাগিব যে উত্তৰটো মই যদি ৰ'বা হাতে লিখি দিছোঁ উত্তৰটো এনেকৈ লিখিব লাগিব ইংৰাজীত যদি লিখোঁ কেনেকৈ লিখিব লাগিব 100 is right of the কি 99 100 কি হ'ব 99ৰ ৰাইট সাইডৰ হ'ব কিয় হয় কাৰণ কি কাৰণ আৰু চিম্বলটো যদি বহাব যাওঁ আমাৰ সংখ্যাটো কেনেকৈ আছে 100 কাৰণ মানে এইটো যিহেতু লিখিব লাগিব যিহেতু বা বিকজ কাৰণ যিহেতু চিম্বলটো এনেকুৱা হয় যিহেতু বা তোমালোকে ইংৰাজী লিখিলে এইটো লিখিব লাগিব সিন্স যিহেতু কি ডাঙৰ সংখ্যাটো মই কৈছোঁ ডাঙৰ সংখ্যাটো সদায় কি হয় পিছত বহে গতিকে যিহেতু কি 100 আৰু 99 এই চাবা দেই 100 আৰু 99 এই 100টো ডাঙৰ হয় নে গতিকে ডাঙৰ হ'লে চিম্বলটো কেনেকুৱা হ'ব এনেকুৱা হ'ব এইটো দিব লাগিব ঠিক আছে যিহেতু 199তকৈ ডাঙৰ গতিকে সিন্স 100 is greater than 99 ঠিক আছে এটা কেনেকৈ লিখিব লাগিব তো 100 is right of the 99 since 100 greater than 99 এটা অসমীয়াত আমি কেনেকৈ লিখিব লাগিব 100 কি হ'ব 100 সংখ্যা কি 99ৰ কি হ'ব সোঁফাল আমাক সোঁফালটো দিব কৈছে সোঁফাল হ'ব ঠিক আছে যিহেতু সিন্স মানে যিহেতু অসমীয়াত যিহেতু কি লিখিব 100 কি 99তকৈ ডাঙৰ এই চিম্বলটো দি দিবা ঠিক আছে নেক্সট বিটো কি আছে আমাৰ কুৱেশ্যনটো কি 911,899 এটা ডাঙৰ কোন ডাঙৰ 911 গতিকে সোঁফাল কোন হ'ব সোঁফালত কোন থাকিব সংখ্যা যদি আহে সোঁফালত হ'বগৈ 911 গতিকে আমি লিখিম 911 ইজ সলিউশ্যন বুলি কৈ লিখিয়ে দিবা যে 911 ইজ ৰাইট আমাক মানে প্ৰশ্নত ৰাইট মানে কোনটো সোঁফাল হ'ব এইটো উলিয়াব কৈছে মানে ৰাইট অফ দ্য কি 811 কাৰণটো কি এতিয়া চোৱা যিহেতু লিখিবা যে চিন্স লিখিবা যে এইটো চোৱা 911টো ডাঙৰ হয় নে 911 ডাঙৰ গতিকে চিম্বলটো এনেকুৱা হ'ব ইকুৱেল টু 899 ঠিক আছে অসমীয়া লিখিবা যে সংখ্যাটো কি হ'ব 899ৰ সোঁফালে হ'ব ঠিক আছে যিহেতু কাৰণটো লিখিবা যিহেতু ইয়াত তলত লিখিছোঁ যিহেতু 911 কাতকৈ ডাঙৰ 899তকৈ ডাঙৰ ঠিক আছে
ঠিক আছে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ এ বি কি আছে ন চি লৈ আহিছোঁ 0 আৰু 1 চিটো কি আছে 0 আৰু 1 এইটো চোৱা সোঁফালে কোন হ'ব 0 হ'ব চ' 1 হ'ব 1 ডাঙৰ গতিকে কি হ'ব 1 ইজ ৰাইট মানে সোঁফাল ৰাইট অফ দ্য বা ৰাইট ছাইড অফ দ্য ৰাইট ছাইড লিখিব পাৰা দেই ছাইড লিখিলে লিখিব পাৰা নিলিখিলে একো নাই ছাইড অফ দ্য 0 কাৰণটো কি হ'ব যিহেতু চিন্স কি 0 আৰু 1 এতিয়া চোৱা 0টো চোৱা ডাঙৰ নে সৰু একতকৈ সৰু গতিকে এইটো চিন হ'ব স্মলাৰ দেন হ'ব এইটো চিম্বল হ'ব কাৰণ 0 ইজ স্মলাৰ দেন 1 ঠিক আছে ইংৰাজীত এইটো লিখিলোঁ আৰু অসমীয়াত হ'ব এক কি হ'ব এক সংখ্যাটো কি হ'ব 0ৰ সোঁফালে হ'ব যিহেতু কি 0 একতকৈ সৰু হয় বা 1 0তকৈ ডাঙৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ ডিটো কি আছে আমাৰ প্ৰশ্নখিনি লিখি লৈ তোৰ ওপৰত লিখি লোৱা আছেতো গতিকে লিখি লৈছোঁ 9999 10 000 ন 9999 ঠিক আছে 10 000 এটা চোৱা এই সংখ্যাটো কি এইটো হৈছে 9999 এইটো হৈছে 10000 9999 আৰু 10000 দুটা মাজত ডাঙৰ কোন 10000 ডাঙৰ গতিকে সোঁফাল কোন হ'ব যোন সংখ্যা ডাঙৰ হ'ব সেই হ'ব সোঁফালে গতিকে আমি লিখিম 10000 is right side of কি হ'ব 9999 অসমীয়া লিখিব লাগিব কি 10000 সংখ্যাটো কি হ'ব 9999ৰ সোঁফাল ৰ'বা দেই এটা বস্তু এটা থাকিব ওপৰফালে সোঁফাল হ'ব এইটো চোৱা চিন্সটো কেনেকৈ লিখিব যিহেতুটো কি হ'ব প্ৰথম কি আছে আমাৰ 9999 আছে এইফালে কি আছে 10000 আছে ডাঙৰ কোন এইটো চোৱা এইটো সৰু হয় নে নহয় গতিকে চিম্বলটো এনেকুৱা হ'ব সৰু চিম্বলটো বহিব এইটো বুজি পালা নাই প্ৰথম যিটো সংখ্যা আছে তাৰ ওপৰত ভিত্তি কৰি আমি এই চিহ্নটো বহাওঁ প্ৰথমটো যদি সৰু হয় চাবা সৰু হ'লে এইটো চিহ্ন আৰু ডাঙৰ হ'লে এইটো চিহ্ন এইটো চাবা দেই ডাঙৰ হ'লে এইটো চিহ্ন দিম আৰু সৰু এইটো চিহ্ন এতিয়া সৰু প্ৰথম সংখ্যাটো কি প্ৰথম সংখ্যাটো পিছৰ সংখ্যাটোতকৈ সৰু গতিকে আমি এই সৰু চিম্বলটো দিছোঁ ঠিক আছে এইটো যদি ডাঙৰ হোৱালে আমি এই চিম্বল দিলোঁ এই ডাঙৰ চিম্বলটো আমি দিলোঁহেঁতেন ঠিক আছে এইখিনি মই মুচি দিছোঁ ঠিক আছে এতিয়া অসমীয়াটো লিখিব লাগিব নহয় চিন্স মানে সোঁফালে হ'ব নহয় সোঁফালে হ'ব যিহেতু কাৰণটো অকণে যিহেতু কি কাৰণটো হ'ব 9999 less than 110,000 কুৱেশ্যন নম্বৰ ইটোৱে কৈছে কি কুৱেশ্যন নম্বৰ এইটো কৈছে 211 122 211 আৰু 122 তাৰমানে কি সংখ্যাকেইটা কি 2111 1200 ইয়াৰ পিছত ডাঙৰ কোন এই 2000 ডাঙৰ গতিকে চিধা আমি বাৰে কিমান কৈ থাকিম আৰু চোৱা ডাইৰেক্ট লিখিম এইটো 2100 ইজ ৰাইট ছাইড অফ কি 1222 চিন্স এইটো চোৱা ডাঙৰ সংখ্যাটো কি 2111 এইফালে আছে কি 1222 এইটো চোৱা ডাঙৰ কোন এই প্ৰথম সংখ্যাটো ডাঙৰ হয় নে নহয় গতিকে ডাঙৰ চিম্বল এইটো হ'ব এইটো ডাঙৰ চিম্বল ঠিক আছে নেক্সট অসমীয়া লিখিম 211 সংখ্যাটো কি 1222 সোঁফালে হ'ব যিহেতু কি 2,111 greater than 1222 ঠিক আছে হৈ গৈছে আৰু চাগে ইয়াত চাগে নাই এটাকে আমাৰ এক্সাৰচাইজটো ইয়াতকৈ আৰু বেলেগ প্ৰশ্ন নাই চাগে দেই ৰ'ব মই চাইছোঁ নাই প্ৰশ্ন বেলেগ প্ৰশ্ন নাই নেক্সট এক্সাৰচাইজ আছে গতিকে আমাৰ এইটো এক্সাৰচাইজ ইমানতে শেষ হৈছে তোমালোকে যদি কিবা বুজি পাইছা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগৰ বন্ধুবোৰকো তোমালোকে কৈ মেলি ছাবস্ক্ৰাইব কৰি থৈ দিব ক'বা মই আগলৈ আমি এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম আজিলৈ আহিছোঁ থেংক ইউ